জিন্দাবাদ জিন্দাবাদ ছাত্র ঐক্য জিন্দাবাদ 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 সঞ্জীৱ শৰ্মা হাই 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 সঞ্জীৱ শৰ্মা হাই 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 সঞ্জীৱ শৰ্মাক ফাঁচি দিয়ক ফাঁসি দিয়ক আমি ফোনযোগে খবৰ পাইছিলোঁ যে ফিলবাৰী শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তাই নামৰ এগৰাকী ছাত্ৰৰ এগৰাকী শিক্ষকৰ কোবত আচলতে ডিব্ৰুগড়লৈ মেডিকেললৈ যাবলগীয়া হ'ল আৰু তাতেই আইচিউতে তেখেতৰ মৃত্যু হৈছে আৰু এনেকুৱা ধৰণৰ মৃত্যুৰ খবৰে আচলতে আমাক সমগ্ৰ ফিলবাৰী অঞ্চল তথা তাৰ ছাত্ৰ সন্থাটোকে আচলতে মৰ্মাহত কৰিছে। আচলতে তেখেতৰ পোনপ্ৰথমতে আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু মূল কথাটো হ'ল যে এগৰাকী শিক্ষাগুৰুৱে যেতিয়া ছাত্ৰগৰাকীক যদি এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ খুব কম বয়সৰ সৰু ছাত্ৰগৰাকীক যদি এগৰাকী শিক্ষকে ডাঙৰ ল'ৰাক মাৰপিটৰ দৰে কাজিয়াৰ দৰে তেনেকুৱা ধৰণৰ মাৰপিট কৰিব বিচাৰে, আচলতে সঁচাকৈ বিষয়টো আচলতে নিন্দনীয়। গতিকে যিগৰাকী শিক্ষকে আচলতে এনেকুৱা ধৰণৰ কাণ্ডটো কৰিলে, কাণ্ড কৰা শিক্ষকগৰাকীক আমি আচলতে তেখেতক গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আচলতে গোটেই বিষয়বস্তুটো আচলতে প্ৰশাসনৰ ওপৰত তদন্ত কৰিব লাগে, তদন্ত কৰি যিগৰাকী দোষী আচলতে দোষী কঠোৰ শাস্তি দিবৰ কাৰণে আমি ছাত্ৰ